গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰত মুখ্যমন্ত্ৰী পত্নী ৰিণিকী ভূঞা শৰ্মা আজিৰ দিনটোত 5খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ ৰিণিকী ভূঞা শৰ্মাৰ ধাৰাপুৰ গড়ল মাঝিৰগাঁও কাহিকুচি আৰু আজাৰাত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে সকলোকে বিজেপিত ভোট দিবলৈ জনালে আহ্বান আসলে উন্নয়ন আৰু যেটো বিকাশৰ যাত্ৰা আৰু এটা বস্তুৱে ইয়াতে বাৰ প্ৰত্যেকবাৰ বহুতবাৰ কৈছে যে যেটো বিশ্বাস আৰু আস্থা যেটো বিকাশৰ যাত্ৰা সেই যাত্ৰাটো পুৰা প্ৰতিফলনটো হৈ আহিছে আৰু অসমত এটা এটো জোৱাৰ বহিছে আৰু মানুহবিলাকেও এতিয়া সকলোৱে আগৰ দিনৰ নিচিনা নাই যে কোনোবাই কিবা কথা ক'ব আহি কৰিব এতিয়া চকুৰ আগত যেটা কাম কাজখিনি দেখিছে আৰু ঠিক হেনেকে ঘৰৰ পৰা ওলাই আহিছে যেটা গোটেই সাপোৰ্টখিনি দিবৰ কাৰণে হয় খুবেই ভাল লাগিলে আৰু এইটো নতুন জালুকবাৰী সমষ্টি আৰু আজি প্ৰথমবাৰৰ কাৰণে আহিছোঁ ৰাইজৰ মৰম আৰু ছাৰৰ প্ৰতি থকা যেটো বিশ্বাসটো সেইটো দেখি পেলাই অন্তৰত খুব ভাল লাগিছে মহিলা সবলীকৰণটো ক'ত গুৰুত্ব দিছে আপুনি দীঘলীয়া ধৰি কামো কৰি আহিছে আজি প্ৰতিফলন পাইছে ৰাইজে আপোনাৰ ওচৰত আহিছে আৰু মই এটাই কৈ আছোঁ যে সমাজৰ গাঁথনি সমাজৰ মেৰুদণ্ড আৰু এখন ঘৰৰ মেৰুদণ্ড সদায় মহিলা আৰু মহিলা এগৰাকীয়ে যেতিয়া ওলাই অন্তত সমাজখনৰ কাৰণে যেতিয়া ল'ৰা ছোৱালীখিনিৰ কাৰণেও এটা কৰিব পাৰে বা ওলাই আহিব পাৰে সেই তেতিয়া এখন সুস্থ সমাজৰ গাঁথনি হয় আৰু এই চৰকাৰে মহিলাৰ কাৰণে বহুতখিনি কৰি আছে মই সেইকাৰণে আজি কৈছোঁ যে সকলো চকুটো মেলি দেখিব লাগে তেতিয়াহে আগুৱাই যাব পাৰে